আসসালামু আলাইকুম নমস্কাৰ প্ৰথমতে আপোনালোকক মোৰ চেনেললৈ ওয়েলকাম কৰিছোঁ। বহুত মিস্ত্ৰী আছে চিৰি বনায় কিন্তু চিৰি হিচাপ মিলাব নোৱাৰাৰ কাৰণে চিৰিবিলাক ওখ হৈ যায়। ধৰি লওক এটা ফাৰ্ষ্ট চিৰিটো যেটো বনায় হেতু স্লোপিংটো ঠিকই থাকে, পিছত ম্যাক্সিমাম যেটো ভুল কৰে ছাদৰ লগত যেটো চিৰিটো ডালে হেতু চিৰিটো ওখ হৈ যায়। এতিয়া আমাৰ প্ৰথমটো আমাৰ যেটো চিন্তা কৰিব লাগিব হেতু আপোনালোকৰ ছাদৰ হাইটটো কিমান দিব। ধৰি লওক ছাদৰ হাইটটো আপুনি 11 ফুট মান দিলে, 11 ফুট মান দিয়াৰ পিছত আপুনি ছাদৰ হাইট যদি আপুনি 11 ফুট মান দিয়ে তেতিয়া হলে আপোনাৰ টোটাল স্টেপ মানে টোটাল খটখটিটো আপোনাৰ 22টা খটখটি হ'ব লাগিব। যদি 22টা খটখটিত আপুনি চিৰিটো মিলাই আপুনি হিসাব এটা কৰক, প্ৰতিটো চিৰি আপুনি 6 ইঞ্চি হাইট দিলে, 6 ইঞ্চি হাইট দিলে দুটা চিৰি 1 ফুট গ'ল। আপোনাৰ এনেকে 22টা চিৰি আপোনাৰ 11 ফুট যাব। 11 ফুট ছাদৰ হাইট দিলে তেতিয়া হলে আপোনালোকৰ 22টা স্টেপ দিলে 11 ফুট হাইট আৰামত মিলিব। প্ৰতিটো চিৰি আপোনাৰ 6 ইঞ্চি হাইট থাকিব। এতিয়া কথাটো হ'ল 11 ফুট হাইট যদি দিয়ে আৰু 22টা স্টেপ যদি লয় তেতিয়া হলে আপোনালোকৰ লেংথ কিমান ল'ব লাগিব। ধৰি লওক আপোনালোকে ফাৰ্ষ্ট যেটো চিৰিটো বনাব হেতু চিৰিত আপোনালোকে 11 ফুট 11টা স্টেপ লাগিব। 11টা স্টেপ হলে আপোনালোকৰ যেটো প্লেট থাকিব প্ৰথম চিৰিটোৰ সেই প্লেটটো আপোনাৰ 4 ফুট লাগিবই। হেতু প্লেটটো আপুনি এটা স্টেপ ধৰিব আৰু 10টা স্টেপ আপোনালোকে 10টা স্টেপ ল'ব লাগিব। 10টা আৰু প্লেট লৈ 11টা 10টা স্টেপ ললে ইয়াৰ পৰা ইয়ালৈকে ল্যান্ডিং আছে আপোনাৰ 8 ফুট। 8 ফুট হলে আপোনাৰ স্টেপ আমি যদি 1 ফুটকে প্ৰতিটো স্টেপ কৰো তেতিয়া হলে 8টা স্টেপ হ'ব। 8টা স্টেপ হলে আমাৰ হাইটটো হ'ব প্ৰতিটো চিৰি যদি আমি 6 ইঞ্চি কে হাইটটো কৰো তেতিয়া হলে আমাৰ 4 ফুট উঠিব। 4 ফুট উঠিলে পিছৰ নেক্সট ল্যান্ডিংটো যে আছে এইটোত আপোনাৰ আছে 6 ফুট। এইটো ল্যান্ডিংত আছে আপোনাৰ 6 ফুট। 6 ফুট ল্যান্ডিংটো আছে ইয়াত আপোনাৰ যদি প্ৰতিটো চিৰি আপোনাৰ 6 ইঞ্চি হাইট হয় আৰু 1 ফুটকে দিয়া হয় 6টা হ'ব। 6টা স্টেপ হ'ব। 6টা স্টেপ হোৱাৰ পিছত আপোনাৰ 6 ইঞ্চি কে হলে আপোনাৰ 3 ফুট উঠিব। তাত আছিলে 4 ফুট ইয়াত আপোনাৰ উঠিব 3 ফুট। 4 আৰু 3 7 ফুট। 7 ফুট গলে 11 ফুটৰ পৰা আৰু কিমান লাগে 4 ফুট। আমাৰ ইয়াৰ পৰা যেটো ল্যান্ডিংটো গৈ পেলাই ছাদত উঠিব হেতু আপোনাৰ থাকিব 8 ফুট। 8 ফুটত আপোনাৰ 8টা স্টেপ হ'ব। 8টা স্টেপ হলে আমাৰ মুঠ আপোনাৰ খটখটি হ'ব 22টা। হেতুত আছে 8টা, এইটোত আছে আপোনাৰ 6টা আৰু এইটোত আছে আপোনাৰ 8টা। 8 আৰু 6 14 14 আৰু 8 আমাৰ 22টা। 22টা স্টেপ আপোনালোকে যেনেকৈ হোক 22টা স্টেপ মিলাব লাগিব আৰু 22টা স্টেপ মিলাবলৈ হলে আপোনাৰ প্ৰতিটো খটখটি আপুনি 1 ফুটকে ল'ব লাগিব। তাৰ পৰা ল্যান্ডিংটো আছে আপোনাৰ 8 ফুট। ইয়াৰ পৰা আমাৰ ল্যান্ডিংটো আছে 6 ফুট আৰু আকৌ ইয়াৰ পৰা যেটো ছাদত যাব তাত আপোনাৰ ল্যান্ডিংটো আছে 8 ফুট। আমি বনোৱা চিৰিটোলৈ আপুনি মন কৰক। এইটো চাক ইয়াত পুষ্পচ আছে। এইটো প্ৰথম স্টেপ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 8 8টাত আপোনাৰ এটা প্লেট হল। ইয়াত আপোনাৰ এটা প্লেট হল 8 9 10 11 12 13 14 14টাত আৰু এটা প্লেট হল।
ইয়াৰ পিছত আছে আপোনাৰ 15, 16, 17, 18, 19, 20, 21, 22টালৈ শ্বট পাই গ'ল। যদি আপোনালোকে এনেকৈ চিৰিটো লেণ্ডিংটো মিলাই, তেতিয়াহ'লে এটা চিৰিও আপোনাৰ ওখ নহ'ব। যিকোনো পৰ্যায়ে আপোনাৰ 3 লেণ্ডিং কৰক, 2টা লেণ্ডিং কৰক, কিন্তু আপোনাৰ চিৰিৰ জেগাটো আপোনালোকে যিমানটো জেগা লাগে চিৰিৰ জেগাটো লৈ ল'ব। তেতিয়াহ'লে আপোনালোকৰ চিৰিত কোনো অসুবিধা নহ'ব, প্ৰব্লেম নহ'ব। বহুত চিৰি আছে, ইমান ওখ হয়, উঠিবলৈ বহুত কষ্ট হয়। আৰু প্ৰতিটো ষ্টেপটো আপোনাৰ প্ৰতিটো খটখটিৰ হাইটটো আপোনাৰ 1 ফুট থাকিব লাগে।